Good morning. সকলোকে সুপ্ৰভাত জনাইছো। মই গাটো ধুই আহিলো বাৰু এতিয়া চুলিখিনিহে ধুবলে আছে। মই এতিয়া চুলিখিনি ধোৱাৰ আগত বোলে তেল হানিব লাগে। 1 ঘণ্টা মানৰ আগত হানিলেও হয়, নহলে ৰাতি আগদিনাখন ৰাতি হানি থৈ দিলেও হয়। মই আনকালে আগদিনাখনে হানি থৈ দিওঁ ৰাতিলে, তাৰ পুৱালে ধুই দিওঁ। কিন্তু কালি হানিবলে নহল, কিন্তু এতিয়া এইখিনি হানিবলৈ লৈছো আৰু আধা হানিলো বলো আপোনালোকো দেখুৱাই দিও মনত পৰিলে। এইখিনি কি তেলনো হানিছো চাব দেই আপোনালোকে। কি তেল এতিয়া নকওঁ বাৰু, আপোনালোকে যদি হানিব বিচাৰিলে সুধিব, তেতিয়া মই এয়া আধা হানিলে মই অলপহে আছেগে, মনত পৰিলে বলো আপোনালোকো দেখাও। এইখিনি মিঠাতেলৰ নিচিনা লাগিছে, কিন্তু মিঠাতেল নহয় আকৌ এইখিনি। মই ইয়াতে ষ্টক কৰি ৰাখিছো বটলটোত। এইখিনি ধুনীয়াকৈ গৰম পানী দি গলাই লৈ পেলাই ইয়াত অকণমান ঢালি লৈছিলোঁ। ইয়াতে মই থৈ দিছোঁ। মই ল'বলৈ এৰিছিলোঁৱেই, মানে কি মানুহে কয় কেঁচুৱা থাকিলে, কেঁচুৱাই বোলে স্তনপান কৰি থাকিলে বা বগোৱা সময়ত এনেকুৱাখিনি সময়ত চুলি খুব সৰে বোলে। মোৰ তেনেকৈ সৰিছিলে। সৰিব যেতিয়াহ'লে সৰিবই বুলি মানে মই এৰি দিছিলোঁ সেইবিলাক যত্ন ল'বলৈ চুলি। মানে কি এতিয়া যি দেখিছোঁ চুলি নাইগৈ প্ৰায় সৰি এয়া তাকে বোলো অকণমান যত্ন লওঁ। আৰু সেইমতে মই তেলটো সানি পিনে অলপ উপকৃত হৈছোঁ। মানে এমাহমান হ'ল মোৰ ঘঁহি থকা। সেইটো কাৰণে ভাবিলোঁ বোলো কণ্টিনিউ কৰিয়ে দিওঁচোন, ঘঁহিয়ে দিওঁ। আমাৰ যেনেকৈ শৰীৰটো আমি যেনেকৈ যত্ন লওঁ, আমাৰ ছাল চুলিৰ যত্নৰো প্ৰয়োজন আছে আমাৰ। আমি এইখিনি এলাহ কৰিব নালাগে। যেনেকৈ ফুল ফল গছ গছনি গুৰিত পানী দিয়ে, ঠিক তেনেকৈ আমি চুলি গুৰিতহে যত্ন ল'ব লাগে বেছিকৈ। মানে গুৰিটো যেতিয়া মজবুত হয়, চুলি ব্লাড চাৰ্কুলটো ভাল হয়, খুব সুন্দৰ হয়। আৰু মই পাততো সানিম এনেকৈ। পাততো সানি পেলাই, পাতত বেছি নাসানিলেও হয়, হ'লেও মই অলপ সানি দিম। আৰু গুৰিত এনেকৈ সানি পেলাই পূৰা মাছাজ কৰি দিব লাগিব। সানি শেষ হোৱাৰ পিছত ব্লাড চাৰ্কুলটো খুবেই ভাল হয়, চুলি গুৰিবিলাক মজবুত হয়। আপোনালোকে এইবিলাক চুলি যত্ন লয় নে নলয় বাৰু? মোৰ কিন্তু ইমান এলাহ লাগে, কিন্তু এলাহ এতিয়া সামৰিছোঁ আৰু। অলপ বোলো যত্ন লওঁ, নহ'লে টাকলা মকলা হৈ থাকিমগৈ এতিয়া গৈ পিনে। এয়া আপোনালোকে যদি জানিব বিচাৰিছে তেলটোৰ বিষয়ে, মোক কমেণ্ট কৰিব কমেণ্ট বক্সত। মই নিশ্চয় ক'ম আপোনালোকক। পূৰা মাছাজ কৰিব ধুনীয়াকৈ। আপোনালোকৰ কাৰোবাৰ সৰিছিলে নেকি বাৰু ল'ৰা ছোৱালী বগোৱা সময়ত বা স্তনপান কৰি থাকোঁতে? জনাবচোন দেই।